সাম্প্ৰতিক সময়ত আমাৰ সকলোৰে মন মগজবোৰ কেৱল যান্ত্ৰিকতাৰে ভৰা। বৰ্তমান আমাৰ এই স্বাৰ্থপৰ সমাজখনত সঁচা প্ৰেম কেৱল কাহিনীৰ মাজতহে আবদ্ধ। কিন্তু বৰ্তমানো আমাৰ সমাজখনত এনেধৰণৰ কিছুমান প্ৰেম কাহিনী আছে, যিখিনি প্ৰেম কাহিনীৰ উদাহৰণে আমাক সকলোকে আপ্লুত কৰি তোলে। নমস্কাৰ, মই মৃগাংকই আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এনে এটা সঁচা প্ৰেম কাহিনীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, এনে এটা দুখ লগা প্ৰেম কাহিনীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, যিটো প্ৰেম কাহিনীয়ে বৰ্তমান এইকেইদিন সামাজিক মাধ্যমখন তোলপাৰ লগাই আছে। এজন যুৱক, যাৰ নাম হৈছে বিবেক পাংগিন। তেখেতৰ জীৱন যুদ্ধত অহা প্ৰতিটো ঘাত প্ৰতিঘাতৰ লগত যুঁজিবৰ কাৰণে তেখেতৰ পত্নী সৃজনাই কেনেদৰে সহায় কৰিছিল। বিবেক আৰু সৃজনাৰ এটি অপুৰন্ত প্ৰেম কাহিনী, যিটো প্ৰেম কাহিনীৰে এইকেইদিন সকলোকে মনত দুখ লগাই আছে। আৰু তেখেতলোকৰ এই প্ৰেম কাহিনীটো কিয় অপূৰ্ণ হ'বলৈ পালে আৰু তেখেতলোকৰ এই প্ৰেম কাহিনীটো ইমান কিয় চৰ্চা হৈ আছে, আজি আমি ভালদৰে জানিবলৈ চেষ্টা কৰিম। 19 ডিচেম্বৰ 2024 তাৰিখে নেপালৰ বিভিন্ন মেডিয়া পৰ্টেলৰ পৰা এটা খবৰ বিয়পি পৰিল যে বিবেক পাংগিনী নামৰ এই বিশেষ যুৱকজন বৰ্তমান আমাৰ এই ইহ সংসাৰত নাই। বিবেক পাংগিনী আৰু তেখেতৰ পত্নী সৃজনা এই বিশেষ কপলহাল বহু দিনৰ পৰা ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হোৱাৰ মূল কাৰণটো হ'ল যে বিবেক পাংগিনী নামৰ এই যুৱকজনৰ ব্ৰেইন কেঞ্চাৰ। আৰু এই ইমান এটা জীৱন যুদ্ধত, ইমান এটা ভাগি পৰা সময়ত তেখেতৰ পত্নীৰ সৃজনাই কেনেদৰে তেখেতক মনোবল বৃদ্ধি কৰাইছিল আৰু তেখেতলোক দুয়োজনে কেতিয়াও জীৱনৰ পৰা গিভ আপ কৰাৰ সিদ্ধান্ত লোৱা নাছিল। বিবেক পাংগিনক যে অকল এই ব্ৰেইন কেঞ্চাৰেই জৰ্জৰিত কৰিছে এনে নহয়, বিবেক পাংগিনক জীৱনে বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন কৰাইছে। প্ৰথমে তেখেতৰ মাক মৃত্যু হ'ল তেখেত US-ত পঢ়ি থকা অৱস্থাতেই, আৰু কিছুদিন পূৰ্বতে তেখেতৰ ভাতৃ বিপিন পাংগিনো এটা ৰোড এক্সিডেণ্টত মৃত্যু হ'ল। বিবেক পাংগিন আৰু তেখেতৰ পত্নীৰ এই প্ৰেম কাহিনী 6 বছৰীয়া। 6 বছৰ পাছত তেখেতলোক বিবাহ পাশত আবদ্ধ হৈছিল, আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ পাছতেই তেখেতলোকে বহু সপোন দেখিছিল যে তেখেতলোকে নিজৰ চিন্তাধাৰাৰে তেখেতলোকৰ ৰিলেশ্যনটো ভাল কৰিব, তেখেতলোকে নিজৰ মতে তেখেতলোকৰ ঘৰখন সজাই পৰাই তুলিব। কিন্তু তেখেতলোকক জীৱনে ইমানেই ঘাত প্ৰতিঘাতৰ সন্মুখীন কৰালে, তেখেতলোকক ইমানেই জীৱনে পৰীক্ষা ল'লে যে তেখেতলোকৰ এই প্ৰেম কাহিনী, তেখেতলোকে যি সপোন দেখিছিল এই সপোনখিনি আজি আধৰুৱা হৈ ৰ'ল। বিবেকৰ এই মৃত্যুত পৃথিৱীৰ প্ৰায় সংখ্যক লোকেই আজি মৰ্মান্তিক। বহু বছৰৰ পৰা বিবেকে এই ব্ৰেইন কেঞ্চাৰৰ লগত যুঁজি আছিল, আৰু কোনো এটা সময়তে তেওঁৰ পত্নী সৃজনাই বিবেকক অলপ সময়ৰ কাৰণেও অকলশৰীয়া কৰি দিয়া নাছিল। আমি প্ৰায়ে সামাজিক মাধ্যমত বিবেক আৰু সৃজনাৰ ভিডিঅ' ৰীল দেখি থাকোঁ যে সৃজনাই কেনেদৰে বিবেকক মনোবল বৃদ্ধি কৰাই আছে, কেনেদৰে বিবেকক সৃজনাই শুশ্ৰূষা কৰি আছে। আৰু সৃজনাই ইমানেই শুশ্ৰূষা কৰিছে, ইমানেই সংগ দিছে, ইমানেই মনোবল বৃদ্ধি কৰাইছে যে বিবেকৰ লাহে লাহে এই ব্ৰেইন কেঞ্চাৰৰ পৰা উপশম পাবলৈ সক্ষম হৈছিল। আৰু কিছুসংখ্যক ব্যক্তিয়ে এই সামাজিক মাধ্যমত বিবেকহঁতৰ ভিডিঅ' ৰীল দেখি কয় যে তেওঁলোকৰ এই ভিডিঅ'সমূহ কিয় সামাজিক মাধ্যমত শ্বেয়াৰ কৰি থাকিব লাগে। আৰু সেইসকল ব্যক্তিক আমি ক'ব বিচাৰোঁ যে বিবেক আৰু সৃজনা দুয়োজন বহুত অকলশৰীয়া হৈ আছিল, কিয়নো তেখেতলোকৰ লগত সংগ দিবৰ কাৰণে তেখেতলোকৰ আপোন কোনো নাছিল। বিবেকে যেনেদৰে তেওঁ বেমাৰৰ লগত যুঁজি আছিল, ঠিক তেনেদৰে তেওঁৰ পত্নী সৃজনাই বিবেকক কেনেদৰে সুস্থ কৰি তুলিব পাৰি তাৰ কাৰণে আপ্ৰাণ চেষ্টা চলাই আছিল। বিবেক আৰু এই সৃজনাৰ প্ৰেম কাহিনীৰ পৰা আমাৰ সমাজৰ একাংশ ব্যক্তিয়ে জানিব লাগে যে প্ৰেম কেৱল খেল নহয়। বৰ্তমান আমাৰ সমাজখনত এনে কিছুমান যুৱক যুৱতী আছে যি প্ৰেমৰ নামত কেৱল খেল খেলে, নিজৰ প্ৰেমিকজন থকাৰ পাছতো আন 10 জনৰ লগত প্ৰেমৰ খেলা খেলে। সেইসকল যুৱক যুৱতীয়ে এই বিবেক আৰু সৃজনাৰ প্ৰেম কাহিনীটোৰ পৰা এনেধৰণৰ শিক্ষা ল'ব লাগে যে প্ৰেম কেৱল খেলাৰ সামগ্ৰী নহয়। প্ৰেম কৰিলে নিজৰ প্ৰেমিকজনৰ কাৰণে 100% লয়েল হৈ থাকিব লাগে, নিজৰ প্ৰেমিকজনকেই সম্পূৰ্ণৰূপে নিজৰ 100% বেছ দি প্ৰেম কৰিব লাগে। প্ৰেমৰ নামত কেৱল
ধোকা, বিশ্বাসঘাতকতা এয়া নহয়। এই সকলো আমি এই সৃজনা আৰু বিবেকৰ পৰা শিক্ষা ল'ব লাগে। নিজৰ প্ৰেমিকজন যদি কেতিয়াবা বিপদত পৰে তেতিয়া প্ৰেমিকজনৰ মনোবল বৃদ্ধি কৰাব লাগে, না কি প্ৰেমিকজনৰ পৰা আঁতৰি আহিব লাগে। আমি আমাৰ সমাজখনত প্ৰায় দেখি থাকো যে নিজৰ প্ৰেমিকজনক বিশ্বাসঘাতকতা কৰি আঁতৰি গ'ল। এনেধৰণৰ কিছুমান প্ৰেমিকাৰ পৰা এনেধৰণৰ কিছুমান যুৱক যুৱতীৰ কাৰণেই সঁচা প্ৰেম আমি আমাৰ সমাজখনত বৰ্তমান দেখিবলৈ নাপাওঁ। যি সময়ত আমি আমাৰ সমাজখনতেই হওক বা মিডিয়াত দেখি থাকো যে ক্ৰমাৎ কেনেদৰে ৰিলেশ্যনশ্বিপ ব্ৰেক হৈ আছে, কেনেদৰে নিজৰ পত্নীগৰাকীয়ে নিজৰ স্বামীগৰাকীক বিশ্বাসঘাতকতা কৰি সেই ৰিলেশ্যনশ্বিপটো ব্ৰেক কৰিছে। আৰু এইসকল ব্যক্তিয়ে এই সৃজনা আৰু বিবেকৰ এই কাহিনীটোৰ পৰা এটা শিক্ষা ল'ব লাগে যে প্ৰেম কৰিলে নিজৰ 100% বেছ দি প্ৰেম কৰিব লাগে। নিজৰ স্বামীজনৰ প্ৰতি সদায় বিশ্বাসৰ যোগ্য হৈ থাকিব লাগে বা নিজৰ পত্নীগৰাকীৰ প্ৰতি কেনেদৰে বিশ্বাসৰ যোগ্য হৈ থাকিব লাগে। যদি প্ৰেম কৰা যায়, সঁচা প্ৰেম কৰা যায়, তেন্তে নিজৰ সংগীজনক জীৱনটোকো নিজৰ জীৱন কৰি ল'ব পৰা শক্তি থাকিব লাগে। যদি সঁচা প্ৰেম কৰা যায়, নিজৰ সংগীজনৰ সকলো প্ৰব্লেমছকো আঁকোৱালি ল'ব পৰা ক্ষমতা থাকিব লাগিব। বিবেক আৰু সৃজনাৰ এই প্ৰেম কাহিনীটোৰ পৰা এটা শিক্ষা লৈ সময় থাকোঁতেই আমিও আমাৰ প্ৰেমৰ সম্পৰ্কটোক মজবুত কৰা অতিকে প্ৰয়োজন। আশা কৰিছোঁ নেদেখাজনে যাতে বিবেকৰ আত্মাক চিৰশান্তি প্ৰদান কৰক আৰু সৃজনাকো যাতে জীৱন যুদ্ধত বৰ্তমান তেখেত জীয়াই থাকিবৰ কাৰণে নেদেখাজনে সহায় কৰক। তেন্তে আজিৰ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ। আশা কৰিছোঁ যাতে এনেধৰণৰ প্ৰেম কাহিনীসমূহক ভগৱানে সদায় চিৰযুগমীয়া কৰি ৰাখক, আপোনালোকৰো প্ৰেমৰ সম্পৰ্কক ভগৱানে চিৰযুগমীয়া কৰি ৰাখক। তেন্তে আজিলৈ মাগিছোঁ বিদায়। আপোনালোকে এই বিবেক আৰু সৃজনাৰ প্ৰেম কাহিনীক লৈ কি ভাবে কমেণ্ট বক্সত আগবঢ়াবলৈ নেপাহৰিব। আপোনালোকে আপোনালোকৰ প্ৰেমিকগৰাকীক কিমান ভাল পায় তাকো আমাৰ কমেণ্ট বক্সত আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।